আসসালামু আলাইকুম ৰাতিপুৱাই লৈছোঁ ব্ৰেকফাষ্টত আমি আজি ক্ষীৰ আৰু গাখীৰত গুড় অলপ মিলাই খাম বুলি ভাবিছোঁ আৰু ইফালে লৈছোঁ ব্ৰেড ইয়াৰে ৰাতিপুৱাৰ আৰম্ভণি কৰিলোঁ ব্ৰেকফাষ্ট কৰিলৈ আৰু মানুহক চাইছেনে কি কৰি আছে বুলি চাওঁতে জোতাবোৰ লৈ একদম অলপ চফা কৰিছে নোৱাৰে হ'লেও চফা কৰিলৈ ৰ'দত দিছে সোধাত মানে কৈছে সি ৰ'দত দিব পাপাৰ জোতাখিনি পাপাৰ মৰমীয়া বেটা কেনেকৈ মানে বাপেকক মৰম দেখুৱাব পাৰে ময়ো ডিউটিত গ'লগৈ আৰু মই যোগাৰ কৰি লৈছোঁ দুপৰীয়াৰ কাৰণে বনাবৰ কাৰণে ঠেং অলপ আছিলে মুৰ্গীৰ সেইখিনি ওলাই লৈছোঁ আৰু এয়া চাইছেনে একদম সব যোগাৰ কৰি লৈছোঁ সকলোবোৰ আৰু ভৰিখিনিৰ লগত যে চামৰাটো হ'লেও মানে ওপৰৰ যিটো ছাল সেইখিনি হ'লেও মানে বহুত টেষ্টি হয় কিন্তু আমাৰ ই নাপালে অকল ভৰিখিনিয়ে পালে খাই যে বহুত সোৱাদ লাগে আৰু ইফালে চাইছে তাৰ মানে একদম জোতাবোৰ সজাই দিলে আৰু আহি লৈয়ে ইফালে বাহিৰৰ পৰা চাই লৈ মই বনাবলৈ লৈছোঁ দুপৰীয়াৰ সাজ আজি ইয়াৰে খাম বুলি ভাবিছোঁ বহুত ভাল লাগে ময়ো ভাল পাওঁ আমাৰ ইও খাই বহুত ভাল পায় সকলোৱে খাই তেওঁলোকে জানে কিমান যে সোৱাদ লাগে কিছুমানে জানেনে কয় মানে যে তুমি বহুত ভালকৈ বনোৱা কোনো ছোৱালী জানিলে বিয়াৰ পিছত নিজে নিজে শিকি যায় মানে কাৰণ নিজৰ যেতিয়া দৰকাৰ হয় প্ৰয়োজন হয় কিবা ভাল বস্তু খাবলৈ মন যায় তেতিয়াতো মা ওচৰত নাথাকে বনাই দিবলৈ নিজেই চেষ্টা কৰি পাকৈ থৈ যায় বনোৱাত ঠিক তেনেদৰে মোৰো তেনেকুৱাই হৈছে